Hello everyone, welcome to our YouTube channel Vidyarthi Assam. So video thumbnail to চাই গম পাইছা যে আমাৰ আজি ভিডিঅ'ৰ টপিকটো কি হ'ব যে ক্লাছ 9ৰ যে আমাৰ এনুৱেল এক্সামৰ যেটো আমাৰ ৰিজাল্টটো ওলাব ঠিক আছে তো তাত কিবা এটা নতুন চেঞ্জেছ আমাৰ আহিছে যেটো আমাৰ সেবাৰ অফিচিয়েল ৱেবছাইটত আজি এটা নটিফিকেশ্যন ওলাইছে তাৰ মতে যে এক্সামৰ যেটো ৰিজাল্ট ওলাব তাত আমাৰ কোনকেইটা এক্সামৰ পৰা কিমান পাৰ্চেণ্টেজ ধৰা হ'ব আৰু গুণোৎসৱৰ লগত তাৰ কি মানে গুণোৎসৱৰ পৰা কিমান পাৰ্চেণ্টেজ তাৰ পৰা লোৱা হ'ব সেই বস্তুখিনি আজি আমি ভিডিঅ'ত ডিছকাছ কৰিম তো ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে চ' ভিডিঅ'টো শেষলৈকে চাবা ঠিক আছে তো আহা আমি প্ৰথমতে চাই লওঁ যে আজিৰ সেবাৰ যেটো অফিচিয়েল ৱেবছাইট আছে তাত কোনটো আজি নটিফিকেশ্যন ওলাইছে তাৰ মতে আমি ক্লাছ 9ৰ কি চেঞ্জেছ আহিব গৈ আছে মানে এনুৱেল এক্সামৰ যেটো ৰিজাল্ট আহিব তাত কি চেঞ্জেছ আহিব সেই বস্তুখিনি আমি আজি চাই লওঁ ঠিক আছে চ' ইয়াত আমি দেখা পাইছোঁ যে ডেট দিয়া আছে 18 মাৰ্চ 2024 তো ইয়াত কি লিখা আছে নটিফিকেশ্যনটোত যে ইন পাৰ্চুৱেঞ্চ অফ গভড নটিফিকেশ্যন নম্বৰ E25452918 ডেটেড 9/12/2022 it hereby informed to all concerned that in case of governed and provincialized schools 10% weightage of marks is to be considered from Gunotsav for the students of class 9 তো মানে ইয়াত কি কৈছে যে 10% weightage মানে তোমালোকৰ যেহেতু 14 তাৰিখে গুণোৎসৱৰ ৰিজাল্ট গোটেই অসমত আমাৰ গুণোৎসৱৰ ৰিজাল্টটো পাব্লিছ হৈছে তো তাৰ 10% কি হ'ব তোমালোকৰ এনুৱেলত এড হ'ব ঠিক আছে তোমালোকৰ যি ৰিজাল্ট ওলাব তাৰ 10%টো তোমালোকৰ গুণোৎসৱৰ পৰা আহিব চ' thus for governed or provincialized schools the weightage of marks will be as given below তো ইয়াত এটা পেটাৰ্ণ দিয়া আছে যে কোনটো এক্সামৰ পৰা কিমান পাৰ্চেণ্টেজ তোমালোকৰ মানে মানে যেটো মাৰ্কশ্বিট ওলাব তাত কোনটো এক্সামৰ পৰা কিমান পাৰ্চেণ্টেজ ধৰা হ'ব তো প্ৰথম দিয়া আছে UT1 UT মানে ইউনিট টেষ্ট 1ত যিমান পাইছিলা তোমালোকে যিমান পাৰ্চেণ্ট পাইছিলা তাৰ 10% যাব হাফ ইয়াৰলি এক্সামিনেশ্যনত 30% ইউনিট টেষ্ট 2ৰ পৰা 10% এনুৱেল এক্সামিনেশ্যনৰ 40% আৰু গুণোৎসৱৰ 10% মিলাই টোটেল 100% মানে 8% ৱাইজ তোমালোকৰ মাৰ্কছখিনি কেলকুলেট কৰা হ'ব ঠিকই আছে আৰু তলত কি দিছে however in case of non provincialized or private schools where Gunotsav is not held 50% weightage of marks will be considered from annual examination আৰু যিকেইটা মানে আমাৰ প্ৰাইভেট ইনষ্টিটিউশ্যনবিলাক আছে তাৰ যেটো এনুৱেল এক্সামিনেশ্যন হৈছে তাৰ পৰা 50% weightage ধৰা হ'ব আৰু বাকি যিমানবোৰ এক্সাম আগত গৈছে তাৰ পৰা 50% আহিব আৰু টোটেল ওভাৰঅল মানে 100% তেনেকৈ কেলকুলেট কৰি আমাৰ ৰিজাল্টখিনি ওলাব চ' এই নিয়মটো যে আহাৰ পিছত সাপোজ আমি এটা ক্যালকুলেশন কৰোঁ যে কোনোবা এটা ষ্টুডেণ্টে এই যদি নিয়মত যদি মাৰ্কছখিনি ক্যালকুলেট কৰা হয় তো তাৰ কিমান পাৰ্চেণ্টেজ আহিব পাৰে তো সাপোজ কোনো এটা ষ্টুডেণ্টে ফাৰ্ষ্ট যদি ইউনিট টেষ্ট দিয়া আছে UT1 তাত ধৰি লৈছোঁ তাৰ পাৰ্চেণ্টেজ আছিল 80% ঠিক আছে আৰু সেকেন্ড যেটো আমাৰ হাফ ইয়াৰলি এক্সাম সেকেন্ড হাফ ইয়াৰলি এক্সাম হাফ ইয়াৰলি বুলি লিখি লৈছোঁ তাত সাপোজ পাইছে সি 70% UT2 মানে ইউনিট টেষ্ট 2ত সাপোজ ধৰি লৈছোঁ কোনো ষ্টুডেণ্টে পাইছে 85% তাৰপিছত দিয়া আছে এনুৱেল এক্সামত সি পাইছে সাপোজ ধৰি লৈছোঁ 80% ধৰি লওঁ ঠিক আছে 80% ধৰি লৈছোঁ আৰু গুণোৎসৱতো পাইছে সাপোজ ধৰি লৈছোঁ 85% চ' যদি কোনো ষ্টুডেণ্টে এই হিচাপত পাৰ্চেণ্টবিলাক পাই আছে তাৰ ওভাৰঅল পাৰ্চেণ্টেজটো কেনেকৈ আহিব তো ইয়াত কি দিয়া আছে যে UT1ৰ 10% প্ৰথম এক্সামৰ আমাৰ 10% আহে তো 80%ক যদি আমি 10% কৰোঁ তাৰ কিমান হ'ব 80%ৰ 10% মানে 10/100 তোমালোকে কেলকুলেট কৰি ল'ব পাৰিবা তেনেকৈ 0 ইয়াৰ এটা 0 কাটি দিলোঁ ইয়াৰ এটা 0 ইয়াৰ 0 কাটিলে কিমান হ'ব 8 তো 8 আহিল তেনেকৈ হাফ ইয়াৰলি কিমান আহিছে 70% তো 70% মানে 70%ক আমি কি কৰিব লাগিব এনেকৈ 70%ৰ 30% উলিয়াব লাগিব ইয়াত 30 ইয়াত আমাৰ 100 তো ইয়াত 0 কাটিলোঁ ইয়াত কিমান আহিল 21 তেনেকৈ যদি আমি কৰোঁ আকৌ সেকেন্ড ইউনিট টেষ্টৰ 85%ৰ 10% কিমান হ'ব 8.5 আহিব আৰু যদি আমি 80ৰ যদি আমি 40% কৰোঁ কিমান হ'ব 32 ঠিক আছে আৰু যদি আমি গুণোৎসৱত ইয়াত কিমান দিয়া আছে 85% তো তাৰ 10% কিমান হ'ব 8.5 তো এই গোটেইকেইটা যদি আমি প্লাছ কৰোঁ তেতিয়া আমাৰ ওভাৰঅল পাৰ্চেণ্টেজটো কিমান আহিব 8 + 21 কিমান হয় 29
ঠিক আছে 29 হৈ আছে আৰু আমাৰ 32 এটা আছে আৰু 8.5 আৰু 8.5 প্লাছ কৰিলে কিমান হ'ব 17 তো এই গোটেইকেইটা প্লাছ কৰিলে কিমান হ'ব 9 + 2 11 11 + 7 কিমান হয় 18 18 ৰ 8 মই ইয়াত কেলকুলেশ্যনটো ইফালে কৰি দিছোঁ টোটেলটো মই ইয়াত লিখি আছোঁ এই বক্সটোৰ ভিতৰত তো ইয়াত কিমান হ'ব যে 11 + 7 18 18 ৰ 1 2 + 3 5 5 + 1 6 + 1 7 ঠিকে আছে তো এই মানে ছিষ্টেমৰ বেচিছত ষ্টুডেণ্টজনে অভাৰঅল যিমানখিনি পাৰ্চেণ্টেজ আছে গোটেইখিনি মিলাই যদি আমি এনেকৈ কেলকুলেট কৰোঁ তাৰ কিমান আহিব 78% সেই ষ্টুডেণ্টজনে ছিকিউৰ কৰিব ঠিকে আছে তো এই হিচাপতে আমাৰ কি হ'ব কেলকুলেশ্যনবিলাক আমাৰ মানে ৰিজাল্টটো ওলাব তো আশা কৰোঁ তোমালোকে বস্তুখিনি বুজি পাইছা তো তোমালোকৰ যিমানখিনি ইউনিট টেষ্ট 1ৰ ইউনিট টেষ্ট মানে 2 হাফ ইয়াৰলি এক্সাম অলৰেডি তোমালোকে মাৰ্কছখিনি পাইছা তোমালোকে জানা তোমালোকে অলৰেডি পাৰ্চেণ্টখিনি এইখিনিলৈকেতো উলিয়াব পাৰিবা ন আৰু গুণোৎসৱৰ ৰিজাল্টটো তোমালোকে পাইছা তো তাৰ 10% তোমালোকে কেলকুলেট কৰিব পাৰিবা তো সেই বেচিছত তোমালোকৰ কি হ'ব মাৰ্কছখিনি কেলকুলেট কৰা হ'ব তো সেইটোৱে নতুন এটা নিয়ম যিটো ক্লাছ 9ৰ এনুৱেল এক্সামৰ এইবাৰ নতুনকৈ চেঞ্জ এটা কৰিছে আৰু এই হিচাপতেই তোমালোকৰ 9ৰ ৰিজাল্টটো ওলাব চ' আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ কাৰণে হেল্পফুল আছিল যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টোত লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা চ' লগ পাম আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'ৰ সৈতে টিল দেন গুড বাই